এবিএসির সংযুক্ত প্রতিযোগিতামূলক পরীক্ষার ফলাফল ঘোষণা করা হল। প্রথম স্থান দখলেৰে উজলিল এছপিএম আইএএছ একাডেমিৰ ছাত্র নিহাৰ ৰঞ্জন ডেকা। এপিএসিৰ সৰ্বমুঠ পদৰ সংখ্যা আছিল 288টা। ইয়াৰে 249টা পদ দখল কৰিছে এছপিএম আইএএছ একাডেমিৰ শিক্ষাৰ্থীয়ে। ফলাফল ঘোষণাৰ পাছতে এনকেটিভিৰ সন্মুখত নিহাৰ ৰঞ্জনৰ মন্তব্য, এইটো মোৰ থাৰ্ড এটেম্প আছিল। এই জাৰ্নিটোত মই বহুখিনি কথা শিকিলোঁ। যিখিনি শিকিলোঁ তাৰ বাবে আজি মই এচিএছৰ প্ৰথম স্থান পাবলৈ সক্ষম হৈছোঁ। মই এজন চাকৰিয়াল, তাৰ মাজতে মিলাই লৈছিলোঁ ইভিনিং আৰু মৰ্ণিং শ্লট। এই সমগ্ৰ যাত্ৰাত প্ৰথমে মই মোৰ মা দেউতাক ধন্যবাদ দিম। পূৰ্বে দুবাৰকৈ বিফল হোৱাৰ পাছতো তেওঁলোকে মোৰ ওপৰত আস্থা হেৰুওৱা নাছিল। সমান্তৰালকৈ মোৰ প্ৰতিজন শিক্ষাগুৰুৰ প্ৰতি মই কৃতজ্ঞ বুলি তেওঁ মন্তব্য কৰে। আজি যথেষ্ট সুখী। এই গোটেই ৰেজাল্টটোৰ যিমানখিনি ইম'শ্যনছ আছে মই এতিয়াও সম্পূৰ্ণৰূপে ৰেজিষ্টাৰ কৰিব পৰা নাই। হয়ো মা দেউতাক ক'লোঁ, মোৰ টিচাৰ্ছসমূহক ক'লোঁ, সকলোৰে ভাল লাগিছে, মোৰো বিৰাট ভাল লাগিছে ৰেজাল্টটো পাই। এছপিএমত মই ফাউণ্ডেশ্যন কৰ্চৰ ষ্টুডেণ্ট আছিলোঁ, 2023 বেটছৰ ৱৰ্কিং প্ৰফেচনেল। চ' মই ৰাতিপুৱা ভাগত অফিচ কৰি আহি পেলাই আবেলিকে আকৌ ইয়াতে আহি পেলাই ফাউণ্ডেশ্যন ক্লাছ কৰিছিলোঁ। তাৰপিছত আকৌ ৰাতিপুৱা গৈ পেলাই নিজৰ যোনখিনি প্ৰেক্টিছ আছে সেইখিনি কৰিছিলোঁ। চ' এই গোটেই জাৰ্ণিটো মোৰ বহুতখিনি বস্তু শিকিবলৈ পালোঁ। 2023 আৰম্ভ হোৱা জাৰ্ণিটো আজি ফাইনেলি ৰিজাল্ট আহিলে। আজি আমাৰ কাৰণে বিৰাট এটা কি ক'ম আৰু আনন্দৰ দিন। আমি বহুত বেছি আনন্দিত। এতিয়াও আমাৰ আৰু ৰিজাল্টখিনি চাই থকা হৈছে। নিহাৰে প্ৰথম স্থান পাবলৈ সক্ষম হৈছে। এছপিএমৰ কাৰণে নিজৰ ঘৰৰ পৰিয়ালৰ লগতে এছপিএমৰ কাৰণেও নিহাৰে গৌৰৱ কঢ়িয়াই আনিছে। তেখেতে ৱৰ্কিং প্ৰফেচনেল বেটছ, আমাৰ ফাউণ্ডেশ্যন ৱৰ্কিং প্ৰফেচনেল বেটছৰ। গতিকে কাৰোবাৰ যদি মনত অলপো সন্দেহ আছে যে কাম কৰি পেলাই কৰ্মৰত হৈ পেলাই এচিএছ পৰীক্ষাত উত্তীৰ্ণ হ'ব পাৰি নে নোৱাৰি, নিহাৰে সেইটো প্ৰমাণ কৰিব দিলে পাৰি, আৰু শীৰ্ষস্থানো দখল কৰিব পাৰি। গতিকে এজন বিশেষ ব্যক্তি, বিশেষ এই ৰিজাল্টটো বিশেষ বুলি এইকাৰণে কৈছোঁ কাৰণ কাম কৰি কৰ্মৰত হৈ তেওঁ তাৰ লগতে পঢ়াটো চলাই গৈছে আৰু তাৰপিছত শীৰ্ষস্থান দখল কৰিবলৈ সক্ষম হৈছে।